ৰাজ্যত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ। ধুবুৰী জিলাৰ চাপৰৰ নতুন বাছ আস্থানৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিচাযুক্ত কফ চিৰাপ সৰবৰাহকাৰী এজনক আটক কৰিবলৈ সক্ষম হৈছে চাপৰ আৰক্ষী। চাপৰ আৰক্ষীয়ে নতুন বাছ আস্থানত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আনুমানিক ২০টা নিচাযুক্ত কফ চিৰাপ লগতে বাইকসহ এজনক আটক কৰিবলৈ সক্ষম হয়। প্ৰশাসনে চাপৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উচ্ছেদ অভিযান চলাই থকাৰ সময়ত চাপৰ আৰক্ষীৰ ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰি নিচাযুক্ত কফ চিৰাপ সৰবৰাহ কৰাৰ সময়তে আটক হয়। জানিব পৰা মতে আটকাধীন সৰবৰাহকাৰী ব্যক্তিজন বৈতামাৰী থানাৰ অন্তৰ্গত নিত্য বজাৰৰ আমিনুল ইছলাম বুলি জানিব পৰা গৈছে। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট MTV এক্সপ্ৰেছ। কিয় ধৰিছে তোমাক? কিমান দিনৰ পৰা ব্যৱসায় কৰা? তেতিয়াহ'লে আপোনাৰ লগত পালে কিয়? কেনেকৈ পালে? বৰগত কেইবছৰ ব্যৱসায় কৰে? কিমান দিনৰ পৰা কৰে?